জামুগুৰিহাটৰ বৰডিকৰাইত আলি-আই লৃগাং উদযাপন জামুগুৰিহাটৰ বৰডিকৰাই গাঁৱৰ সিজন আজন যুৱ সংঘৰ উদ্যোগত আৰু গাঁও উন্নয়ন সমিতিৰ সহযোগত 29 সংখ্যক আলি-আই লৃগাং উদযাপন কৰা হয়। এই উদ্দেশ্যে পুৱাৰ পৰা মিচিং ডেকা গাভৰু বোৱাৰীসকলক গুমৰাগ নৃত্যত মতলীয়া হৈ পৰা দেখা যায়। পুৱাৰে পৰা অতিথিসকলকো মিচিং জনগোষ্ঠীয় বিভিন্ন খাদ্য সম্ভাৰেৰে আপ্যায়ন কৰা দেখা যায়। হলো অসমবাসী ৰাইজে আমাৰ বৰডিকৰাই আলি-আই লৃগাং ৰিচিপশ্যন কমিটিৰ তৰফৰ পৰা আমি ফাগুনৰ প্ৰথম বুধবাৰে আলি-আই লৃগাঙৰ শুভেচ্ছা জনাইছো। আজি আমি দিনদুৰা কাৰ্যসূচীৰে আমাৰ বৰডিকৰাই মিচিং নামঘৰত মৰাং অসমত দিনদুৰা কাৰ্যসূচীৰে মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি-আই লৃগাং দিনদুৰা কাৰ্যসূচীৰে আমি উদযাপন কৰিছোঁ। সেই কাৰ্যসূচীত প্ৰথমটো আমাৰ লিগত অনুষ্ঠানটো এতিয়ালৈকে হৈ গ'ল। যে বৰ্তমান আৰু কিছুমান কাৰ্যসূচী আছে আৰু এইখিনি আমি এতিয়া চলি আছে। ইয়াৰ লগতে আমি সদায় মানে অসমবাসীক আমাৰ বৰডিকৰাই মিচিং সমিতিৰ পৰা অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা হৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাংগলিক নীতি নিয়ম এইখিনি হৈ গৈছে। চৰিত্ৰ অৰ্পণ পতাকা উত্তোলন এইখিনি হৈ গ'ল। এতিয়া প্ৰায় গুমৰাগ নৃত্য এইটো উন্মোচন কৰিব এইখিনি হ'ব আৰু তাৰপিছত সন্ধিয়া আৰু সাংস্কৃতিক সন্ধিয়া আমি আয়োজন কৰিছোঁ। এই উৎসৱটো আমাৰ মিচিংসকলৰ মানে কৃষিভিত্তিক যিহেতুকে মিচিংসকলৰ প্ৰায়ভাগ মানুহেই মিচিংসকলেই যিহেতুকে কৃষিভিত্তিক সেইকাৰণে আমাৰ কৃষি মানে কৰ্মত জড়িত হোৱাৰ বাবে আমি আজিৰ পৰা প্ৰথম মানে কৃষি মানে আৰম্ভ হোৱা বুলি ধৰিব পাৰি আৰু লিগত অনুষ্ঠানটি মিচিং ভাষাত আমি লিগত বুলি কওঁ যিটো মানে শস্য কৃষি প্ৰায় মানে হেৰি হয় এইটো মানে প্ৰায় এতিয়া মানে আৰম্ভ হৈ গৈছে। আজিৰ পৰা এইখিনি আমাৰ মানে আৰম্ভ হৈ ধৰিব পাৰি আৰু পোনপ্ৰথমে মই সমূহ অসমবাসী ৰাইজক মিচিং ককৰৰ জাতীয় উৎসৱ আলি-আই লৃগাঙৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ বৰডিকৰাই মেৰি গাঁৱত দিনজোৰা কাৰ্যসূচীৰে মানে আমি এইবাৰ লৃগাংকন অনুষ্ঠিত কৰিছোঁ। ৰাতিপুৱা আমাৰ মাংগলিক অনুষ্ঠান যিখিনি নীতি নিয়ম আমাৰ পৰম্পৰা সেইখিনি হৈ গৈছে। ইয়াৰ পিছতে আমাৰ গুমৰাগ নৃত্য অনুষ্ঠান আছে প্ৰায় 2টামান বজাত। তাৰপিছতে ৰাতি আমি সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিছোঁ। গতিকে আপোনালোকে জানেই যে ফাগুন মাহৰ প্ৰথম বুধবাৰ দিনাখনে আমাৰ মিচিং ককৰৰ জাতীয় উৎসৱ সমগ্ৰ মিচিং জাতি ককৰে মানে এই উৎসৱটি ফাগুন মাহৰ প্ৰথম বুধবাৰ দিনাখনে পালন কৰা হয়। আৰু মই সকলোলৈকে আজিৰ দিনটোতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ব্যুৰ' ৰিপৰ্ট অসম টুডে।